হেল্ল' ফ্ৰেণ্ডসকল, MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিছুমান নতুন পদৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে আৰু অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি থকা সেই পদসমূহৰ চিলেকশ্যন প্ৰচেছটো এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সকলোখিনি তথ্য জনাম। সকলোখিনি তথ্য জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ 1ৰ পদ মুকলি হৈছে। 84টা পোষ্ট মুকলি হৈছে ফৰেষ্টাৰ 1ৰ আৰু 2 নম্বৰতে ফৰেষ্ট গাৰ্ডৰ পোষ্ট মুকলি হৈছে। 330টা পোষ্ট মুকলি হৈছে ফৰেষ্ট গাৰ্ডৰ কাৰণে। এই দুটা বিভাগৰে পদসমূহ মুকলি হৈছে আৰু এই পদসমূহৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। 14 মাৰ্চৰ পৰা চলি আছে, ষ্টাৰ্ট হৈ আছে 14 মাৰ্চৰ পৰা আৰু এই পদসমূহৰ লাষ্ট ডেট হ'ব 3 এপ্ৰিল 2024। অহা মাহৰ 3 এপ্ৰিললৈকে এই এপ্লাই অনলাইন প্ৰক্ৰিয়া এই পদসমূহৰ চলি থাকিব আৰু এই পদসমূহৰ ফিজিকেল টেষ্টৰ কাৰণে হাইট কিমান লাগিব ইয়াতে লিখা আছে 163 চেণ্টিমিটাৰ লাগিব জেনেৰেল কেণ্ডিডেটৰ কাৰণে আৰু জেনেৰেল মেল ফিমেল কেণ্ডিডেটৰ কাৰণে লাগিব 150 cm আৰু হিলছ এণ্ড প্লেইন ট্ৰাইব কেটেগৰী মেল কেণ্ডিডেটৰ কাৰণে লাগিব 153 চেণ্টিমিটাৰ আৰু হিলছ প্লেইন ট্ৰাইব কেটেগৰী ফিমেল কেণ্ডিডেটৰ কাৰণে লাগিব 145 চেণ্টিমিটাৰ হাইট লাগিব আৰু চেষ্ট লাগিব জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে নৰ্মেল বডি লাগিব 84 cm আৰু ফুলাই দিলে 89 চেণ্টিমিটাৰ হ'ব লাগিব, 5 চেণ্টিমিটাৰ ফুলাব লাগিব আৰু হিলছ প্লেইন ট্ৰাইব কেটেগৰীৰ কাৰণে চেষ্ট লাগিব 79 চেণ্টিমিটাৰ আৰু 84 চেণ্টিমিটাৰ ফুলাই দিলে হ'ব লাগিব, 5 চেণ্টিমিটাৰ ফুলাব লাগিব। আৰু এই পদসমূহৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব? ফৰেষ্টাৰ 1ৰ কাৰণে মিনিমাম বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এই ফৰেষ্টাৰ 1 পোষ্টত অনলাইন এপ্লাই প্ৰক্ৰিয়া কৰিবৰ কাৰণে আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মিনিমাম ক্লাছ 12 পাছ কৰা হ'লেই কৰিব পাৰিব। ফৰেষ্ট গাৰ্ডৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ কৰা সকলেও এপ্লাই কৰিব পাৰিব আৰু ফৰেষ্টাৰ 1 পোষ্টৰ চেলাৰী থাকিব 14,000ৰ পৰা 49,000লৈ থাকিব আৰু গ্ৰেড পে থাকিব 6,200 টকা। ফৰেষ্ট গাৰ্ডৰ কাৰণে দৰমহা থাকিব 14,000ৰ পৰা 49,000 টকা আৰু গ্ৰেড পে থাকিব 5,600 টকা আৰু এই পদসমূহৰ এজ লিমিট কিমান থাকিব ইয়াতে লিখা আছে 18 বছৰৰ পৰা 25 বছৰলৈকে এজ দিয়া হৈছে আৰু এজ ৰিলেক্সেশ্যন দিয়া হৈছে এই পদসমূহৰ OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ 18ৰ পৰা 28লৈকে দিয়া হৈছে আৰু ST কেণ্ডিডেটৰ কাৰণে 5 years এজ ৰিলেক্সেশ্যন দিয়া হৈছে 18ৰ পৰা 30 বছৰ বয়সলৈকে হ'লেও ST কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু 3 নম্বৰতে 5 years SC কেণ্ডিডেটসকলৰ কাৰণেও দিয়া হৈছে 18ৰ পৰা 30 বছৰ 30 বছৰ যা হৈছে SC কেণ্ডিডেটসকলে সেইসকলেও এই পদসমূহত অনলাইন এপ্লাই প্ৰক্ৰিয়া কৰিব পাৰিব আৰু এই পদসমূহৰ এপ্লিকেশ্যন ফি ক'ত কিমান থাকিব ইয়াতে লিখা আছে। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 150 rupees থাকিব এপ্লিকেশ্যন ফি, MOBC কেণ্ডিডেটৰ কাৰণে 150 লাগিব, OBC কেণ্ডিডেটৰ কাৰণে এপ্লিকেশ্যন ফি 150 লাগিব, ST কেণ্ডিডেটৰ কাৰণে 100 টকা লাগিব আৰু SC কেণ্ডিডেটৰ কাৰণেও 100 টকা লাগিব। ফ্ৰেণ্ডসকল, আজি ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। ফ্ৰেণ্ডসকল, কিছুমানে সুধি আছে যে অসমৰ সকলো কেণ্ডিডেটৰ কাৰণে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব নেকি? অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্ট ওলাব নিশ্চয়, কিছুদিন হয়তো দেৰি হ'ব। বাজেটত উত্থাপন কৰিছে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে আৰু কিছুদিন দেৰি হ'লেও এই ফৰেষ্টৰ আৰু নতুন পদ ওলাব নিশ্চয়। ধন্যবাদ।